আজি মই ফাৰ্ষ্ট টাইম জিলাপি বনাইছোঁ। ইমান সোৱাদ হৈছে খাবলৈ, দেখিবলৈও ধুনীয়া হৈছে। আহকচোন চাব কেনেকৈ বনালোঁ। এতিয়া 1 কাপ চেনি দিছোঁ আৰু 1 কাপ পানী দিছোঁ এই ৰসটো বনাবলৈ, আৰু 2টা ইলাচি দি দিছোঁ। ইয়াতে ফুড কালাৰ দিলোঁ অলপমান। এইখিনি অলপ সময় উতলাৰ পিছতে চাব হাতত অলপ আঠা আঠা লাগিলেই হৈ যাব। তেতিয়া গেছটো অফ কৰি দিব। বেছি সময় জাল দিব নালাগে এইটো। আৰু ইয়াতে বেটাৰটোৰ কাৰণে মই ইয়াতে 1 কাপমান ময়দা লৈছোঁ আৰু 1 চামুচ ঘি দিছোঁ। ঘিটো অলপ বেছি দিলে অলপ ভাল লাগে। আৰু নিমখ দিলোঁ আৰু ইনো দি দিছোঁ ইয়াতে। আপোনালোকে ইনৰ ঠাইত বেকিং ছ'ডাও দিব পাৰে। এইখিনি অলপ ভালকৈ মিক্স কৰি ল'ম। ইয়াতে পানীটো একেবাৰে দি নিদিব, লাহে লাহে দিলে হ'ব। লাহে লাহে পানীটো দিব আৰু মিক্স কৰিব। মানে বেছি পাতল যাতে নহয় বেটাৰটো। চাব পানী যাতে বেছি হৈ নাযায়। অলপ অলপকৈ দিব আৰু মিক্স কৰি থাকিব। মিক্স কৰোঁতে কৰোঁতে অলপ সময় মিক্স কৰিলে চাব যে একদম ছফ্ট হৈ গৈছে বস্তুখিনি। ভালকৈ মিক্স হৈ গৈছে, যাতে গুটি গুটি হৈ নাথাকে। এয়া চাইছে না কেনেকুৱা হৈছে। আৰু বেছি পাতল কৰি নেপেলাব। এতিয়া মই বটলত বেটাৰখিনি ঢালি লৈছোঁ। আজি ফাৰ্ষ্ট টাইম বনোৱা হিচাপে প্ৰথমতে অলপ ভাল হোৱা নাই, কিন্তু পিছৰকেইটা ভালকৈ বনাইছোঁ। ফাৰ্ষ্টৰখিনি অলপমান তেৰা বেৰা হৈ গ'ল। তাৰপিছত লাষ্টৰ ফালে কিন্তু মই ভালকৈ দিব পাৰিছোঁ দেই। এনেকৈ এতিয়া মই গোটেইখিনি ভাজি লৈছোঁ। আৰু ইয়াতে মই ভাজিছোঁ আৰু সেই ৰসত দি কিনে উঠাই ৰাখিছোঁ। ৰসত ডুবাই ৰাখিব নালাগে। আৰু জুইটোৱে অলপ লক্ষ্য ৰাখিব, জুইটো একদম কমাই দিব দেই। ইয়াতে জুই কিন্তু বঢ়াই দিয়া নাযাব। ভাজি ভাজি কিনে মই ৰসত দি কিনে লৈ লৈছোঁ। লগে লগে উঠালেই হ'ব, বেছি সময় দি ৰাখিব নালাগে। মাত্ৰ অলপ ওলট পলটকৈ উঠাই দিলেই হ'ব। চাইছে লাষ্টৰ ফালে মোৰ বহুত ধুনীয়া হৈছে। একদম কিনা জিলাপিৰ নিচিনাই হৈছে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে আৰু মুচমুচীয়া হৈছে। গোটেইখিনি ভিডিঅ' দেখাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আৰু সকলোৱে অলপমান ছাপোৰ্ট কৰিব দেই। থেংক ইউ।